প্ৰিয় শ্ৰোতা বন্ধুসকল, আমাৰ ইউটিউব চেনেল মটিভেশ্যনেল লাৰ্ণিঙলৈ আপোনালোকক স্বাগতম। যোৱাটো খণ্ডত আমি হাড় এক জীৱন্ত কংকালৰ সম্পৰ্কত আলোচনা কৰিছিলোঁ। এইবাৰ আমি সন্ধি, হাড়ক গতি দিয়া প্ৰকৃত বন্ধু, এই সম্পৰ্কত আলোচনা কৰিব খুজিছোঁ। আচলতে হাড় আৰু সন্ধি দুইটা এটা আনটোৰ পৰিপূৰক। এটাক বাদ দি আনটো সম্ভৱ নহয়। আমি যোৱাটো সংখ্যাত কৈছিলোঁ এজন প্ৰাপ্তবয়স্ক মানুহৰ 206ডাল হাড় থাকে, কিন্তু সন্ধিৰ ক্ষেত্ৰত শৰীৰবিদসকল একমত নহয়। সেইকাৰণে বিভিন্ন শৰীৰবিদে বিভিন্ন ব্যাখ্যা আগবঢ়ায়, আৰু আমি সেইকাৰণে আজি আপোনালোকক ক'ব খুজিছোঁ, আমাৰ দেহত 250ৰ পৰা 360টা সন্ধি বা জইণ্টছ থাকে। এই সন্ধি বা জইণ্টবিলাক মূলতঃ তিনি প্ৰকাৰৰ হয়। প্ৰথমবিধক কোৱা হয় স্থিৰ সন্ধি, ফাইব্ৰাছ বা ফিক্স জইণ্ট। এই ফাইব্ৰাছ বা ফিক্স জইণ্টবিলাকে আমাৰ দেহৰ আটাইতকৈ সংবেদনশীল কোমল কিছু অংগক আবৃত কৰি ৰাখে। আমাৰ মগজুটোক আবৃত কৰি ৰখা লাওখোলাটো, আমাৰ দেহৰ ভিতৰত থকা কলিজা, হাওঁফাওঁ, যকৃত, পেংক্ৰিয়াছ ইত্যাদি বিভিন্ন অংগবিলাকক আবৃত কৰি থকা কামি হাড়বিলাক এই স্থিৰ সন্ধিৰ অন্তৰ্ভুক্ত হয়। কিন্তু মূৰৰ লাওখোলাৰ হাড়খিনি যিবিলাক সন্ধি, সেইবিলাক যদিও আমি স্থিৰ সন্ধি বুলি কৈছোঁ, জন্মৰ প্ৰাক মুহূৰ্তলৈকে সেইবিলাক কিছু পৰিমাণে চলমান সন্ধি হৈ থাকে। সেইকাৰণে জন্মৰ সময়ত, প্ৰসৱৰ সময়ত আমাৰ মূৰৰ লাওখোলাটো কিছু পৰিমাণে সংকোচন হ'ব পাৰে। পিছলৈ ইয়াৰ এই কম পৰিমাণে চলমান শক্তি নাইকিয়া হৈ ই স্থিৰ সন্ধিলৈ পৰিৱৰ্তন হয়। দ্বিতীয়বিধ সন্ধি হৈছে অল্প চলমান সন্ধি বা স্লাইটলি মুভেবল জইণ্টছ। এই স্লাইটলি মুভেবল জইণ্টৰ ভিতৰত আমাৰ মেৰুদণ্ডত থকা যিবিলাক কশেৰুকা, সেই কশেৰুকাবিলাকৰ মাজত কিছুমান ডিস্ক থাকে। সেই ডিস্কবিলাকে অলপ পৰিমাণে আগ আৰু অলপ পৰিমাণে পাছ কৰিব পাৰে। সেইবিলাক এই দ্বিতীয়বিধ সন্ধিৰ ভিতৰত পৰে, আৰু এই সন্ধিবিলাকৰ যিবিলাক হাড়, সেইবিলাক কোমল হয়, কাৰ্টিলেজাছ বোন হয়। তৃতীয়টো হৈছে মুক্ত চলন সন্ধি বা ফ্ৰীলি মুভেবল জইণ্ট। এই ফ্ৰীলি মুভেবল জইণ্টবিলাকক চাইনোভিয়েল জইণ্ট বুলি কোৱা হয়। এই চাইনোভিয়েল জইণ্টবিলাক বিভিন্ন প্ৰকাৰৰ হয়। কিছুমান জইণ্ট আছে এটা কাপৰ ভিতৰত এটা বল সোমাই থকাৰ নিচিনা হয়। এই কাপটোৰ ভিতৰত বলটো ঘূৰি ফুৰে, আৰু তেনেকুৱাবিলাক আমাৰ হিপ জইণ্ট, আমাৰ বাহু জইণ্ট, সেইবিলাকত হয়। এই যে বিহুৱাজনে নাচনীজনীক কয়, নাচ নাচনী নাচ, কঁকাল ঘূৰাই ঘূৰাই নাচ। এই কঁকাল ঘূৰাই ঘূৰাই যে নাচিব পাৰে, কাৰণ তেওঁলোকৰ এই যিটো সন্ধি, সেই সন্ধি এটা কাপৰ ভিতৰত এটা বলৰ নিচিনাই থাকে, এই সম্পূৰ্ণ ধৰণে ঘূৰিব পাৰে। আমাৰ বাহুটো সেই একেধৰণৰ জইণ্ট হোৱাৰ কাৰণে আমি সম্পূৰ্ণ 360 ডিগ্ৰীত আমাৰ জইণ্টটো ঘূৰাব পাৰোঁ। কিছুমান সন্ধি আছে, সেইখিনিয়ে আমাৰ দুৱাৰখনৰ যিটো কব্জা, সেই কব্জাৰ কাৰণে দুৱাৰখন আগ আৰু পিছ কৰিব পাৰে। ঠিক তেনেধৰণে আমাৰ তেনেকুৱা সন্ধি কিছুমান আছে। এই মণিবন্ধৰ সন্ধি, এই আঁঠুত থকা ঘিলাৰ সন্ধি, আমাৰ গৰুহাৰ সন্ধি, তেনেকুৱা সন্ধিবিলাকে আগ পিছ কৰিব পাৰে, আৰু সেইকাৰণে আমি আগলৈ বা পিছলৈ যাব পাৰোঁ। এই তিনিবিধ সন্ধি আমাৰ চলমান শক্তিটো দিছে, আৰু সেইকাৰণে আমি এই সন্ধিখিনিক সযতনে ৰখাৰ প্ৰয়োজন আছে। আৰু এই সযতনে ঠিককৈ সন্ধিবিলাক ৰাখিবৰ কাৰণে আমি নিয়মিতভাৱে
এই সন্ধিবিলাকৰ চলন কৰিব পৰা কিছুমান ব্যায়াম কৰাৰ প্ৰয়োজন। তাৰোপৰি আমি আমাৰ নিজৰ দেহৰ ওজনখিনিও ঠিক কৰি ৰখাৰ প্ৰয়োজন আছে। আৰু কিছু পৰিমাণে আমাৰ সন্ধি ভাল হৈ থাকিবৰ কাৰণে কেলছিয়াম আৰু ভিটামিন ডি থকা খাদ্যখিনি খাব লাগে। আৰু এই সন্ধিবিলাকৰ কিছু কিছু মানে বয়স বঢ়াৰ কাৰণে বা অন্য কাৰণত কিছু আমাৰ সমস্যাৰ সৃষ্টি হয়। সেই সমস্যাবিলাকৰ ভিতৰত প্ৰধানতঃ হৈছে অষ্টিঅ' আষ্টাৰাইটিছ। এই অষ্টিঅ' আষ্টাৰাইটিছ সাধাৰণতে বয়সত হয়। এই আমাৰ যিবিলাক কাৰ্টিলেজ বন আছে, কোমল হাড় আছে, সেই কাৰ্টিলেজ বনবিলাক ক্ষয় যায় আৰু তেতিয়া অষ্টিঅ' আৰ্থৰাইটিছ হয়। তাৰোপৰি দ্বিতীয়বিধ হৈছে একেধৰণৰ ৰিউমেটইড আষ্টাৰাইটিছ। এই ৰিউমেটইড আষ্টাৰাইটিছো শৰীৰৰ প্ৰতিটো প্ৰণালীৰে সন্ধিৰ আৱৰণ আক্ৰমণ কৰাৰ ফলত হয়। আৰু আছে গাউট। গাউট হৈছে কেতিয়াবা কেতিয়াবা জইণ্টবিলাকৰ মাজত, এই সন্ধিবিলাকৰ মাজত এই ইউৰিক এচিড জমা হয় আৰু তেতিয়া যথেষ্ট বিষ হয়। তেনেধৰণেও আমাৰ তেনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে। আকৌ মচকা খায়ো যেতিয়া লিগামেণ্টৰ টান খালে তেতিয়াও এই সন্ধিৰ এনেকুৱা ধৰণৰ অসুখ হ'ব পাৰে। এনেকুৱা ধৰণৰ সন্ধিৰ এই অসুখৰ পৰা নিজকে বচাই ৰাখিবলৈ যত্ন কৰিব। আৰু আমি ওপৰত উল্লেখ কৰি অহাৰ নিচিনাকৈ নিয়মিতভাৱে এক্সাৰচাইজ কৰক, নিয়মিতভাৱে কেলছিয়াম আৰু ডি ভিটামিন থকা খাদ্য খাওক। সন্ধিৰ সম্পৰ্কত আজিলৈ ইমানকে কৈ সামৰণি মাৰিছোঁ। অহাবাৰ আমি অস্থি আৰু সন্ধি এইটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আন এটি অংগ আমাৰ মাংসপেশীৰ সম্পৰ্কত আলোচনা কৰিম। আৰু মাংসপেশী, সন্ধি আৰু হাড় এই তিনিওটা সম্পূৰ্ণৰূপে জনাৰ পিছতহে আমাৰ এই বিষয়টো সম্পূৰ্ণ হ'ব। আপোনালোকে যদি এই ভিডিঅ'টো ভাল পাইছে, ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আপোনালোকৰ লাইক, কমেণ্ট ইত্যাদি আমাৰ প্ৰেৰণাৰ উৎস। অহাটো ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।